আমাৰ সাকসেস হিলিং আৰু হ্যাপিনেছৰ সিক্ৰেটটো আমাৰ নিজৰ মাজতে লুকাই আছে। The Power of Subconscious Mind, the book written by Joseph Murphy, কেনেকৈ আমাৰ নিজৰ থটে আমাৰ জীৱনটোক কেনেকৈ আমাৰ থটসমূহে আমাক আমাৰ থটসমূহৰ ওপৰত আমাৰ ডিপেণ্ড কৰে। সাবকনচিয়াছ মাইণ্ডনো কি বা কনচিয়াছ মাইণ্ড ভাৰ্চেছ সাবকনচিয়াছ মাইণ্ড। আমাৰ মনৰ দুটা পাৰ্ট আছে, এটা হৈছে কনচিয়াছ মাইণ্ড আৰু আন এটা হৈছে সাবকনচিয়াছ মাইণ্ড। আমি যিটো চিন্তা কৰোঁ সেইটো কনচিয়াছ মাইণ্ডৰ যোগেদি আমি চিন্তা কৰোঁ, আৰু সাবকনচিয়াছ মাইণ্ডে আমাৰ জীৱনটোক 95% আমাক কণ্ট্ৰল কৰে। আমাৰ একশ্যন, আমাৰ হেবিট, আমাৰ বিলিভছ, এই সকলোখিনি সাবকনচিয়াছ মাইণ্ডৰ পৰাই আমাক চলাই থাকে। সাবকনচিয়াছ মাইণ্ড হৈছে এখন সাৰুৱা ফুলনি বাগিচাৰ নিচিনা। যি প্লান্ট আমি তাত ৰুম সেই প্লান্টটোৱে গজিব। যদি আমি পজিটিভ কিবা মনৰ থট ক্ৰিয়েট কৰোঁ তেতিয়াহ'লে পজিটিভ হ'ব, যদি আমি নিগেটিভ থট ক্ৰিয়েট কৰোঁ তেতিয়াহ'লে নিগেটিভ থট সৃষ্টি হ'ব। আমাৰ মনটোৱে হৈছে মানে এটা ডাঙৰ পাৱাৰ হাউচ। কনচিয়াছ মাইণ্ডে কিছুমান ডিচিশ্যন মেকিং কৰে, চিন্তা কৰে, আৰু সাবকনচিয়াছ মাইণ্ডে সেই ডিচিশ্যনটো মেকিঙত সহায় কৰে, আৰু ই ষ্ট'ৰ হৈ যায় আমাৰ মনত মেমৰি হিচাপে, হেবিট হিচাপে, বিলিভ হিচাপে, ইম'শ্যন হিচাপে। সেইখিনি আমাৰ সাবকনচিয়াছত ষ্ট'ৰ হৈ যায়। যদি আমাৰ নিজৰ জীৱনটো বা ছাকচেছ বা ৰিয়েলিটি চেঞ্জ কৰিব বিচাৰোঁ তেনেহ'লে আমি আমাৰ সাবকনচিয়াছ মাইণ্ডটোক ৰিপ্ৰগ্ৰেমিং কৰিব লাগিব। আমাৰ যিটো ইনাৰ ভিতৰত যিটো বহি আছে সাবকনচিয়াছ মাইণ্ডক আমি ৰিপ্ৰগ্ৰেমিং কৰিম। ৰিপ্ৰগ্ৰেমিং কেনেকৈ কৰিম? আমি ৰিপ্ৰগ্ৰেমিং কৰাৰ বিভিন্ন উপায় আছে, সেয়া আমি পিছত গম পাম।